অসম চৰকাৰৰ নীতি নিৰ্দেশনা অমান্য ধুবুৰী জিলা বন বিভাগ পৰ্বতজোৰা বনাঞ্চলত চলিছে অবৈধ বন ধ্বংস নিত মূল্যৱান গছবোৰ কাটি বনাঞ্চল তহিলুং কৰিছে একাংশ দুষ্কৃতকাৰীয়ে চলাইছে অবৈধ বেহা কুমলীয়া গছবোৰ কাটি পিকআপ ভেন ঠেৰঠেৰীয়া দি তিনিচকীয়া চাৰিচকীয়া বাহনত ভৰ্তি কৰি সুযোগ বুজি দিনে নিশাই চলাইছে এই বেহা জিলা প্ৰশাসন বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰি দুষ্টচক্ৰই চলাইছে এই অবৈধ বেহা যাৰ ফলত বাঘবাৰী বন বিভাগ আৰু মটেৰচাৰ বিতৰ বন কৰ্মীসকল চকুমুদা কুলিৰ ভাও ধৰিছে সদায় বন বিভাগৰ নাকৰ ওপৰেদি আহি মোৱামাৰী গাঁৱৰ মাজেৰে 17 বি নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বালাজান পহৰা চকী গোলাগঞ্জ চাৰিআলি ট্ৰেফিক পইণ্ট আগমনী ট্ৰেফিক পইণ্ট লগতে ছাগলী আঞ্চলিক বন বিভাগৰ কাৰ্যালয় পাৰ হৈ অসমৰ লগতে পশ্চিমবংগৰ বিভিন্ন ঠাইত বিক্ৰী কৰে যাৰ ফলত আজি গোলাগঞ্জ আৰক্ষী 3খন চোৰাং কাঠৰ ঠেৰঠাৰি আটক কৰিবলৈ সক্ষম হয় এই ক্ষেত্ৰত ধুবুৰী জিলা বন বিভাগৰ ভূমিকা ৰহস্যজনক যি সময়ত অসম চৰকাৰে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বিভিন্ন আঁচনিৰ মাধ্যমত কোটি কোটি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে তেনে সময়ত এই বন ধ্বংসযজ্ঞৰ বিৰুদ্ধে চৰকাৰে কি পদক্ষেপ ল'ব এয়া হ'ব লক্ষণীয় গোলগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ গাড়ির নাম্বার কত গাড়ির নাম্বার কত কি নাম আপনার মাসুম 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 কি হক কত ঘর ঘরে হালা করা কার এগুলো কার মাল কার মাল কার মাল কার এগুলো কার কার কাঠের কুন্দল এগুলো কার ফোন করো আপনি বস্তু লৈ গৈ আছে আপনি নাম নাজানে কি কোন মালিকৰ মাল নাম নাম আপনার ড্রাইভিং লাইসেন্স আছে না আপনি গাড়ির নাম কিছু কর না মালিক অসম চৰকাৰলৈ মোৰ অনুৰোধ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসম চৰকাৰে যেনেকৈ বা ভাৰত চৰকাৰে যেনেকৈ বিভিন্ন সমাজসেৱী মানুহ অংগনবাদী কৰ্মী সেল্ফ হেল্প গ্ৰুপ টিচাৰ নাৰ্ছৰ যোগেদি গছপুলি অসমত ৰুৱাই আছে ধন্যবাদ বৰ ভাল কথা আমাৰ পৰিৱেশৰ কাৰণে এইটো বৰ প্ৰয়োজন কিন্তু বৰ পৰিতাপৰ বিষয় যে নেশ্যনেল হাইৰোডেদি আমাৰ অসমৰ বহু মূল্যৱান গছ ৱেষ্ট বেংগললৈ গৈ আছে সদৰ ৰাস্তা দি নেশ্যনেল হাইৱে দি তাত কোনো প্ৰতিবাদ নাই আৰু আমাৰ অসমৰ কাৰণে পিঁয়াজ আলু যে বেংগলৰ পৰা আহিব লাগে আমদানি কৰাত এই বেংগল চৰকাৰে বহুত অসুবিধাত দেখুৱাই আছে গতিকে অসম চৰকাৰক এই বিষয়ে অলপ তৎপৰতা ল'বলৈ মই বিশেষভাৱে অনুৰোধ জনালোঁ এইখিনিয়ে মোৰ ক'বলৈ মূল্যৱান গছ গছনি কাটি এছাম অসাধু চক্ৰই দৈনন্দিন পশ্চিমবংগলৈ ৰপ্তানি কৰি আছে আৰু তাৰ প্ৰশাসনৰ সন্মুখেদি আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ এই মূল্যৱান গছ গছনিসমূহ পশ্চিমবংগলৈ ৰপ্তানি কৰা বন্ধ হ'ব লাগে আৰু চৰকাৰে যিহেতু অমৃত বৃক্ষ আন্দোলন হাতত লৈছে এইফালে অমৃত বৃক্ষ আন্দোলন হাতত লৈছে এইফালে এছাম অসাধু চক্ৰই গাছ কাটি পশ্চিমবংগলৈ ৰপ্তানি কৰিছে ইয়াৰ বাবে আমি চৰকাৰৰ ওচৰত ইয়াৰ বিধ ব্যৱস্থা ল'বলৈ অনুৰোধ জনালোঁ